নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ পিটিশ্যনলৈ বন্ধুসকল যেহেতু সকলোৱে এছএছসি জিডি ফাইনেল মেৰিটৰ কাৰণে অপেক্ষা কৰি আছে তো আজি হ'ল 7 তাৰিখ তো 22 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত যেটো ৰিজাল্ট অহাৰ কথা কৈছিলে এমএছএ ফালৰ পৰা কিন্তু আজিলৈকে ৰিজাল্ট অহা নাই হয়তো আজি অহা সম্ভাৱনা 99% আছে কিন্তু ৰিজাল্ট দিয়া সম্ভাৱনা আছে আৰু এইটো প্ৰসেসটো এবাৰ লেট হোৱা এইটো কাৰণ যে সিআৰপিএফে যেটো ডাটা 21 নৱেম্বৰ তাৰিখে এছএছসিক দিব লাগিছিলে সেই ডাটাটো 21 তাৰিখে হনি নিদিলে আৰু নিদিয়া কাৰণটো এইটোৱে যে কি হৈছে যোৱা বছৰ যেতিয়া বাহিৰা ক্যান্ডিডেট বিলাকে সিলেকশন লৈছিলে সিলেকশন লোৱাৰ পাছত কি হৈছে কিছুমানক 6 মাহ ট্ৰেনিং কৰাৰ পাছত ডকুমেন্ট ভেৰিফাই কৰোতে গুটেখিনি কি হৈছে চাকৰি পৰা উলিয়াই দিছিলে তেনেকুৱা ধৰণৰ যোৱা বছৰ হৈছিলে হেতু কাৰণে কি হ'ল হেতু কাৰণে এবাৰ মানে ফিজিক্যাল আৰু মেডিকেল কৰোতে ডকুমেন্ট কিটা সকলোৰে ভালকে চাইছে আৰু অলপ দিনৰ আগত আপোনালোকে পাইছিলেই যেটো লিস্ট মাৰিছে যে কলৰ ফেক ডকুমেন্ট আছিল হেতক কি কৈছে ৰিজেকশন লেটাৰ যোগেদি হেতক লেটাৰ আহিছে গতিকে হেতু কৰাৰ কাৰণে ভাল হৈছে আমাৰ অসমৰ কাৰণে প্লাস পইণ্ট হৈছে কাৰণ কাটঅফ তলপ হলেও কম যোৱা চান্স আছে গতিকে এটো কাৰণে 3-4 দিন মান হয়তো লাগিব আছে বেছি আজি অহা ৰিজাল্ট সম্ভাৱনা আছে যদিও আজি নাহে তেনলে আপোনালোক 3-4 দিন মান ওয়েট কৰিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল কি যেটো আৰটিআই ভিডিও ভাইৰাল হৈ আছে ইউটিউবে সেই আৰটিআই টো আপোনালোকে ভালকে মন কৰিব তাৰপৰ যেটো ফৰম্যাট লিখা যেটো ফৰম্যাট আছে সেই ফৰম্যাটটো একচুয়ালি ক'বলৈ গ'লে হেতু ৰিয়েল নহয় যেন লাগি আছে হেতু ফেক নটিচ যেন লাগি আছে বাকি আপোনালোকে ভালকে চাই ল'ব সো এই আছিল হুৰুৱা ইনফৰমেশন যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম